পৃষ্ঠকালি আৰু আয়তন অধ্যায় 12 অনুশীলনী 12.1 6 নম্বৰ প্ৰশ্নৰ পৰা আজি আলোচনা কৰিম। প্ৰশ্নটো কি কৈছে, এটা ঔষধৰ কেপচুলৰ আকৃতি এটা বেলনৰ দুইটা মূৰত দুটা অৰ্ধগোলক লগাই থোৱা সদৃশ চিত্ৰটো দিয়া আছে। সম্পূৰ্ণ কেপচুলটোৰ দৈৰ্ঘ্য 14 মিলিমিটাৰ আৰু ব্যাস হ'ল 5 মিলিমিটাৰ। পৃষ্ঠকালি নিৰ্ণয় কৰিব কৈছে আমাৰ কেপচুলটোৰ। আমি সলিউশনটো চাওঁ। কেপচুল এটা কেপচুলটো কাৰ আকৃতি বুলি কৈছে, এটা বেলনৰ মানে চুঙাৰ, আৰু ইয়াৰ ব্যাস কিমান, ইয়াৰ দৈৰ্ঘ্য কিমান কৈছে 14 মিলিমিটাৰ আৰু ব্যাস, এইটো আমাৰ ব্যাস 5 মিলিমিটাৰ কৈছে। আৰু কেপচুলটোৰ মানে বেলনৰ দুইটা মূৰত অৰ্ধগোলক লগোৱা আছে। এইটো অৰ্ধগোলক, দুটা অৰ্ধগোলক লগোৱা আছে, এইটো লগাই থোৱা আছে। তেনেহ'লে আমাৰ কেপচুলটোৰ পৃষ্ঠকালি উলিয়াব লাগে। ইয়াত চোৱা কি কৈছে, ইয়াত অৰ্ধগোলকটোৰ ব্যাস আৰু বেলনৰ ব্যাস সমান হ'ব। এইটো সমান এইটো, ব্যাসটো আমাৰ অৰ্ধগোলকটোৰ আৰু অৰ্ধগোলকৰ ব্যাস সমান বেলনৰ ব্যাস। এটা আমাৰ বেলনৰ ব্যাস আমাক দিয়া আছে কিমান 5 মিলিমিটাৰ, আৰু তেতিয়া কি হ'ব, অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ আৰু বেলনৰ ব্যাসাৰ্ধও আমাৰ সমান হ'ব। তেনেহ'লে অৰ্ধগোলকৰ ব্যাসাৰ্ধ সমান বেলনৰ ব্যাসাৰ্ধৰ লগত সমান। তেনেহ'লে ব্যাসাৰ্ধ কিমান হয়, ব্যাসৰ আধা, যিহেতু ব্যাস আমাৰ 5 মিলিমিটাৰ আছে, তেনে ব্যাসাৰ্ধ কিমান হ'ব, ব্যাসাৰ্ধ আমি আৰৰে চিম্বল কৰোঁ 5/2, 5/2 হ'লে কিমান হ'ব 2.5 মিলিমিটাৰ। আৰু সম্পূৰ্ণ কেপচুলটোৰ দৈৰ্ঘ্য কি দিয়া আছে, সম্পূৰ্ণ কেপচুলটোৰ দৈৰ্ঘ্য 14 মিলিমিটাৰ। তেনেহ'লে আমাৰ বেলনৰ উচ্চতা কিমান হ'ব, এইটো চোৱা, এইটো আমাৰ কেপচুলটোৰ দৈৰ্ঘ্য 14, এতিয়া বেলনটো আমাৰ এইটো, তেনেহ'লে কিমান হ'ব বেলনৰ উচ্চতা 14 মাইনাছ ব্যাসাৰ্ধ, এইটো আমাৰ ব্যাসাৰ্ধটো আমি মাইনাছ কৰিলে আমি বেলনৰ উচ্চতাটো পাই যাম। আৰু ইয়াত কিমান হ'ব বেলনৰ উচ্চতা 14 মাইনাছ 2.5, ব্যাসাৰ্ধ আমাৰ 2.5, কিন্তু ইয়াত দুটা অৰ্ধগোলক আছে, দুটা অৰ্ধগোলক আছে, সেইকাৰণে ইয়াত কি হ'ব আমাৰ, এইটো দুটা অৰ্ধগোলক, এইটো আৰু এইটো 2 × 2.5। তেনেহ'লে বেলনৰ উচ্চতাটো কিমান হ'বগৈ, এইটো উচ্চতা 14 মাইনাছ 2 × 2.5 কিমান হয় আমাৰ 5.0, পইণ্টৰ পিছত 0 ভেলু নাই, এইকাৰণে 14 মাইনাছ 5 কিমান হ'ব আমাৰ 9। তেতিয়াহ'লে বেলনৰ উচ্চতা কিমান পালোঁ আমি 9। এতিয়া আমাক ওলাব দিছে, কি ওলাব দিছে, কেপচুলটোৰ উচ্চতা কেপচুলটোৰ পৃষ্ঠকালি। এটা কেপচুলটো চোৱা, এইটো আমাৰ কেপচুলটো কি হৈ আছে চোৱা, বেলনৰ পৃষ্ঠকালি এটা আছে আৰু এটা অৰ্ধগোলকৰ পৃষ্ঠকালি যোগ হয়, কিন্তু অৰ্ধগোলক কেইটা আছে আমাৰ দুটা। তেনেহ'লে কি হ'ব, বেলনৰ পৃষ্ঠকালি প্লাছ 2 কেলৈ আহিছে, আমাৰ অৰ্ধগোলক দুটা আছে, 2 অৰ্ধগোলকৰ পৃষ্ঠকালি।
এটা মানখিনি বহাই দিম বেলনৰ পিষ্টকালি আমি কি জানো 2 পাই RH আকৌ 2 অৰ্ধগোলকৰ পিষ্টকালি আমি কি জানো 2 পাই R স্কয়াৰ এতিয়া ইয়াৰ পৰা কি কমন আহিবা আমাৰ 2 পাই R আহিলে H প্লাস 2 R থাকিলে এতিয়া 2 পাইৰ ভ্যালু আমাৰ 22/7 R ৰ ভ্যালু 2.5 আকৌ H ৰ ভ্যালু 9 plus 2 R ৰ ভ্যালু 2.5 that 2 into 22 44 হল 2.5/7 9 plus 2 into 2.5 5.0 হয় আৰু 5 লিখিব পাৰো কাৰণ পইণ্টৰ পিছত 0 ভ্যালু নাই 44 into 2.5/7 into 9 plus 5 14 7 এৰে 14 কেনসেল গলে 2 কি থাকিলে আমাৰ 44 into 2.5 into 2 একেটা ইনটু কৰিলে আমাৰ কিমান হয় 220 মিলিমিটাৰ স্কয়াৰ তেনেহলে ক্যাপসুলটোৰ পিষ্টকালি আমি কিমান পালো এটো এতিয়া নেক্সট প্ৰশ্নটো চাও 7 নম্বৰ প্ৰশ্নটো চাও এটা তম্বুৰ আকৃতিৰ এটা বেলনৰ ওপৰত এটা শংকুৰ মধুচৰে আবৃত যদি বেলন অংকৰ উচ্চতা আৰু ব্যাস ক্ৰমে 2.1 মিলিমিটাৰ আৰু 4 মিলিমিটাৰ আৰু ওপৰ অংকৰ এলনিয়া উচ্চতা 2.8 মিলিমিটাৰ তেন্তে তম্বুটোৰ সজাওতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলিয়া আৰু প্ৰতি বৰ্গ মিটাৰ ডাঠ কাপোৰৰ মূল্য 500 টকা হলে তম্বুটোৰ কাপোৰৰ খৰচ নিৰ্ণয় কৰা মন কৰিবা যে তম্বুৰ ভূমি ডাঠ কাপোৰেৰে আবৃত নহয় এতিয়া চোৱা সলিউশন কি কৈছে এটা বেলন চুঙা আমি ড্ৰ কৰিলো তাৰ পিছত কি কৈছে বেলন এটা শংকুৰ মধুচৰে আবৃত ইয়াৰ ওপৰত এটা শংকু আছে তাৰ পিছত কৈছে যদি বেলনৰ অংকৰ উচ্চতা বেলনটো কোনটো আমাৰ এইটো এই অংকৰ উচ্চতা কিমান 2.1 মিটাৰ আৰু ব্যাস কিমান কৈছে ব্যাসটো আমাৰ এইটো কিমান 4 মিটাৰ আৰু ওপৰ হেলনীয়া উচ্চতা হেলনীয়াটো কোনটো আমাৰ এইটো শংকুৰ হেলনীয়া এইটো আমি নতি উচ্চতা বুলি কওঁ কিমান আছে 2.8 মিটাৰ এতিয়া উলিয়াব লাগে এটা ছবিটো আঁকাৰ পিছত এটা কি আছে আমাৰ বেলনৰ অংকৰ উচ্চতা দিয়া আছে ইয়াত বেলনৰ অংকৰ উচ্চতা h কিমান 2.1 মিটাৰ দিয়া আছে ব্যাস কিমান দিয়া আছে 4 মিটাৰ তেনেহলে ব্যাসাৰ্ধ কিমান আমি আৰৰে সিম্বল কৰো ব্যাসৰ আধা 4/2 2 মিটাৰ তাৰ পিছত শংকুৰ ব্যাসাৰ্ধ আৰু শংকুৰ ব্যাসাৰ্ধ আৰু বেলনৰ ব্যাসাৰ্ধ সমান হয় এটো তেনেহলে শংকুৰ ব্যাসাৰ্ধ কিমান হ'ব আমাৰ আৰু বেলনৰ ব্যাসাৰ্ধ 2a হ'ব আৰু হেলনীয়া বাবে দিয়াটো আমাৰ কি আছিল নতি উচ্চতা বুলি কওঁ l = 2.8 মিটাৰ আছে এতিয়া তম্বুটো সজাওতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি আমাক উলাব কৈছে এটিকে তম্বুটো সজাওতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি এটা আমাৰ এইটো তম্বুটো কিহেৰে গঠিত হৈছে এটা তম্বুটো আমাৰ এটা শংকু আৰু এটা বেলনৰে গঠিত হৈছে তেনেহলে কি হ'ব শংকুৰ পিষ্টকালি যোগ বেলনৰ পিষ্টকালি এতিয়া
শংকৰ পৃষ্ঠকালি কি আছিলে আমাৰ পাই আৰ এল আৰু বেলনৰ পৃষ্ঠকালি 2 পাই আৰ এইচ কি কমন আহিবা আমাৰ পাই আৰ এল প্লাছ 2 এইচ এটা পাই এল ভ্যালু 22/7 আৰৰ ভ্যালু 2 এলৰ ভ্যালু 2.8 প্লাছ 2 এইচৰ ভ্যালু 2.1 এতিয়া কিমান হ'ব 22/7 into 2 2.8 plus 2 into 2.1 4.2 22/7 into 2 2.8 plus 4.2 কিমান হয় 7 প্লাস কৰিলে এটা 7 7 কেনসেল গল 22 into 2 কিমান 44 এতিয়া কি কৈছে প্ৰতি বৰ্গ মিটাৰত কাপোৰৰ মূল্য কিমান 500 টকা বুলি কৈছিলে তেকে প্ৰতি বৰ্গ মিটাৰ কাপোৰৰ মানে প্ৰতি বৰ্গ মানে 1 মিটাৰ স্কয়াৰ কাপোৰৰ মূল্য কিমান 500 টকা মানে এটা কলমৰ দাম যদি 500 টকা হয় তেনে 44 কলমৰ দাম তেনেকৈ আৰু কলম বুলি যেনিবা কাপোৰ বুলি কৈছে এটা আমৰ দাম যদি 5 টকা হয় 10টা আমৰ দাম কিমান বুলি ক'লে আমি কি কৰো ইনটু কৰো ঠিক তেনেদৰে একে ধৰণৰ প্ৰশ্ন এটো তেনেহলে 44 মিটাৰ স্কয়াৰ কাপোৰৰ মূল্য 500 পূৰণ 44 কিমান হ'ব 22,000 টকা এটো আমাৰ आंसर ভালকে চাই লোৱা এতিয়া নেক্সট প্ৰশ্নটো চাওঁ নম্বৰ প্ৰশ্নটো চোৱা 2.4 সেন্টিমিটাৰ উচ্চতাত আৰু 1.4 সেন্টিমিটাৰ বিশিষ্ট এটা গোটা বেলনৰ পৰা এটা একে উচ্চতাৰ আৰু ব্যাকৰ শংকু আকৃতিৰ খোল খুলি উলিওৱা হল অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি বৰ্গ সেন্টিমিটাৰ উদ্যমানৰ নিৰ্ণয় কৰা এতিয়া চোৱা আমাৰ এটো চিত্ৰটো দিয়া আছে এটো এটা বেলন আৰু এটো দুটা গোলক চোৱা আমি এতিয়া বেলনটো ড্ৰ কৰিম তাৰ পিছত কি কৈছে একে উচ্চতাৰ ব্যাকৰ শংকু এটা একে উচ্চতাৰ শংকু আকৃতিৰ খোল খুলি উলিয়া হল ইয়াৰ পৰা কেনেকে এটো এটা আমাৰ শংকুটো আৰু কি কৈছে এটা বেলনৰ একে উচ্চতাৰ আৰু ব্যাকৰ শংকু আকৃতিৰ খোল খুলি 2.4 সেন্টিমিটাৰ উচ্চতা বেলনৰটো কিমান উচ্চতা এটো উচ্চতাটো 2.4 সেন্টিমিটাৰ আৰু 1.4 ব্যাকটো আমাৰ এটো কিমান 1.4 সেন্টিমিটাৰ এতিয়া আমাক উলাব লাগে অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি ইয়াত চোৱা ইয়াত বেলন অংকৰ উচ্চতা এইচ কিমান দিয়া আছে আমাক 2.4 সেন্টিমিটাৰ ব্যাক কিমান দিয়া আছে 1.4 সেন্টিমিটাৰ তেনেহলে ব্যাক যদি 1.4 সেন্টিমিটাৰ হয় ব্যাসাৰ্ধ কিমান হ'ব 1.4/2 = 0.7 সেন্টিমিটাৰ আৰু আমাৰ শংকুৰ উচ্চতা আৰু শংকুৰ উচ্চতা আৰু বেলনৰ উচ্চতাও সমান আৰু ব্যাসাৰ্ধ সমান হলে আমি এতে শংকুৰ কাৰণে আমাৰ শংকুৰ পৃষ্ঠকালি কি আছিল পাই আৰ এল এই কাৰণে আমি এলৰ মান উলিয়াব লাগে এতিয়া এল ইকুৱেল আমি কি পাইছিলো √r² + h² এটা r ৰ ভ্যালু 0.7 স্কয়াৰ h ৰ ভ্যালু 2.4 স্কয়াৰ এটা 0.7 স্কয়াৰ কিমান 4.49 প্লাস 2.4 স্কয়াৰ 5.76 0.49 plus 5.76 কিমান হয় প্লাস কৰিলে 6.25 এটা 6.25 বৰ্গমূল কিমান আমাৰ 2.5
L ইকুৱেল টু কিমান পালোঁ 2.5 এতিয়া আমি অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি এতিয়া চোৱা এইটো আমাৰ শংকু এটা গৈছে আৰু বেলন এটা আছে তেনে বেলনৰ পৃষ্ঠকালি আৰু শংকুৰ পৃষ্ঠকালি আৰু বেলনৰ এটা তলৰ কালি আমাক প্ৰয়োজন হ'ব এইটো বেলনৰ এটা তলৰ কালি এইটো অংকটো আমাৰ কাৰ আকৃতি আমাৰ বৃত্ত আকৃতি এইকাৰণে বৃত্তৰ কালি আমি কি জানো পাই r স্কয়াৰ কি হ'ব এতেকে বেলনৰ পৃষ্ঠকালি যোগ শংকুৰ পৃষ্ঠকালি যোগ বেলনৰ এটা অকল এটা অংক লাগে তলৰ কালি কিয়নো এই অংকটো আমাৰ এই বেলনৰ এটা তলত সোমাই আছে সেইকাৰণে আমাৰ তলৰ কালিটো লাগিব আৰু এইটো আকৃতি আমাৰ বৃত্ত আকৃতিৰ হয় এইকাৰণে বৃত্তৰ কালি পাই r স্কয়াৰ আমি ব্যৱহাৰ কৰিম বেলনৰ পৃষ্ঠকালি কি আছিল 2 পাই r h শংকুৰ পৃষ্ঠকালি পাই r l আকৌ বেলনৰ এটা তলৰ কালিটো কি আমাৰ পাই r স্কয়াৰ তেনেহ'লে ইয়াৰ পৰা পাই r কমন আনিলে 2h প্লাছ l প্লাছ r হ'ল তাৰ ভ্যালুখিনি বহাই দিম পাই r ভ্যালু 22/7 r ৰ ভ্যালু 0.7 2 h ৰ ভ্যালু 2.4 l ৰ ভ্যালু 2.5 প্লাছ আকৌ r ৰ ভ্যালু 0.7 এতিয়া 7 এৰে 0.7 এক কেনসেল কৰিলে 0.1 হ'ল 22 * 0.1 2.2 2 * 2.4 4.8 প্লাছ 2.5 প্লাছ 0.7 2.2 * 4.8 প্লাছ 2.5 প্লাছ 0.7 কিমান হয় আমাৰ 8 আৰু 2.2 * 8 কিমান হয় আমাৰ 17.6 17.6 টো আমি কি শুদ্ধভাৱে আমাক লিখিবলৈ কৈছে সেটা 17.6 পইণ্টৰ পিছত যদি পাছতকৈ ডাঙৰ হয় তেনেহলে আমি 17 টো 18 লিখিব পাৰো 18 মিটাৰ স্কয়াৰ এইটো সদায় এইটো মনত ৰাখিবা পইণ্টৰ পিছত যদি পাছতকৈ ডাঙৰ সংখ্যা থাকে তেতিয়া ইয়াত যদি 17 হলে 18 হ'ব 12 হলে 13 তেনেকৈ হৈ যাব এটা আমাৰ শুদ্ধ মানৰ লিখা বুলি কোৱা হয় এতিয়া ভালকে চাই লোৱা এটা নেক্সট প্ৰশ্নটো চাও এতিয়া 9 নম্বৰটো চিত্ৰ 12.11 টো চিত্ৰটোৰ কথা কৈছে এই চিত্ৰটো 9 নম্বৰ প্ৰশ্নৰ হয় দেই দেখুৱাৰ দৰে এটা গোটা বেলনৰ পৰা দুইটা মূৰৰ পৰা অৰ্ধগোলক আকৃতিত কাটি এটা কাটৰ বস্তু বনোৱা হ'ল যদি বেলনৰ উচ্চতা 10 সেন্টিমিটাৰ আৰু ইয়াৰ ভূমি ব্যাসাৰ্ধ 3.5 সেন্টিমিটাৰ তেন্তে বস্তুটো মুঠ পৃষ্ঠকালি উলিয়াব লাগে এতিয়া আমি চিত্ৰটো অলৰেডি আমাক দিয়া আছে ইয়াৰ বেলনৰ উচ্চতা কি দিয়া আছে ইয়াত বেলনৰ উচ্চতা h কিমান দিয়া আছে বেলনৰ উচ্চতা 10 সেন্টিমিটাৰ এইটো 10 সেন্টিমিটাৰ দিয়া আছে এইটো 10 সেন্টিমিটাৰ h = 10 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ কিমান 3.5 সেন্টিমিটাৰ মানে ব্যাসাৰ্ধ আমি জানো r এতিয়া অৰ্ধগোলকৰ ইয়াত অৰ্ধগোলক দুটা আছে আমাৰ অৰ্ধগোলকৰ ব্যাসাৰ্ধ আৰু বেলনৰ ব্যাসাৰ্ধ আমাৰ সমান হয় অৰ্ধগোলকৰ ব্যাসাৰ্ধ বেলনৰ ব্যাসাৰ্ধ সমান তেনেহলে বেলনৰ ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ যদি সমান হয় তেনেহলে অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান হ'ব 3.5 সেন্টিমিটাৰ এতিয়া কি উলাব লাগে বস্তুটোৰ মুঠ
পিষ্টকালি বস্তুটো মানে আমাৰ এইটো কথা কৈছে এইটো আমাৰ এটা বেলন আৰু দুটা অৰ্ধগোলক আছে তেনেহ'লে বেলনৰ পিষ্টকালি প্লাছ এতিয়া এটা অৰ্ধগোলক কেইটা আছে আমাৰ দুটা তেনেহ'লে 2 ইনটু অৰ্ধগোলকৰ পিষ্টকালি এইটো এটা বেলনৰ পিষ্টকালি আমি কি জানো 2 পাই RH আকৌ প্লাছ 2 ইনটু অৰ্ধগোলকৰ পিষ্টকালি 2 পাই R স্কোৱাৰ এতিয়া ইয়াৰ পৰা কি কমন আহিব আমাৰ 2 পাই R যদি কমন লওঁ কি থাকিলে H প্লাছ 2R 2 পাইৰ ভেলু 22/7 Rৰ ভেলু 3.5 আকৌ Hৰ ভেলু 10 প্লাছ 2 ইনটু Rৰ ভেলু 3.5 এতিয়া 7 এৰে 3.5 কেঞ্চেল কৰিলে 0.5 এতিয়া 2 ইনটু 22 44 ইনটু 0.5 10 প্লাছ 2 ইনটু 3.5 7 এটা 44 ইনটু 0.5 ইনটু 10 প্লাছ 7 17 কিমান হ'ব 374 সেন্টিমিটাৰ স্কোয়াৰ এটাকে বস্তুটোৰ মুঠ পিষ্টকালি কিমান পালো 374 সেন্টিমিটাৰ স্কোয়াৰ প্ৰথমৰ পৰা চাই লোৱা ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম